Hello, Debashish Gogoi hoine? Hi. So I'm calling from a group actually. Our group to naam hoy Gyan Badhao Ghar Bachao. So Debashish, we have come to know je apunar biya hobole goi ase. Are we right? বিয়াৰ কথাটো তেনেকে ওলোৱা নাই কি এতিয়ালৈ যে আচ্ছা তথাপিও গাৰ্লফ্ৰেণ্ড টুটো আছে নিহাৰিকা নাইকা হয় আচ্ছা সো কুইকলি মই আপোনাৰ 2 মিনিট লম আৰু এটা সাৰ্ভে কৰিম যে আপুনি কিমান প্ৰিপেয়াৰ্ড বিয়া পাতিবৰ কাৰণে যদি আপোনাৰ গাৰ্লফ্ৰেণ্ডে আপোনাক সোধে কিবা খাবা নেকি তাৰ উত্তৰ আপুনি কি দিব মইতো নিশ্চয় খুৱাব মন যাবই কিন্তু কথাটো হৈছে যে মই যেহেতু পিএইচডি স্কলাৰ হয় এতিয়া বুজিছো তো মই প্ৰাইভেট ইনষ্টিটিউচন এখনৰ পৰা কৰি আছো মই এতিয়া হিমানখিনি এক্সপেন্সেস কৰিব পৰাকে মোৰ হিমানখন হোৱাগে নাই ৰব আপোনাক যদি সোধে আপোনাৰ গাৰ্লফ্ৰেণ্ডে মানে নিহাৰিকা যদি আপোনাক সোধে যে কিবা খাবা নেকি আপোনাৰ উত্তৰটো কি হ'ব একচুয়ালি তাই এদিন মই মোৰ লগতে আছে তাই খাবা নেকি মানে কিবা খাম নেকি সুধিয়ে আছে আৰু মই খুৱায়ে আছো বাৰু তেনেকে আচ্ছা আপোনাৰ যদি খাব মন নাথাকে তেতিয়া আপুনি উত্তৰটো কি দিব kindly repeat the question once again if she asks you কিবা খাবা নেকি আপোনাক যদি সোধে কিবা খাবা নেকি আৰু আপোনাৰ যদি খাবলৈ মন নাই তেতিয়া আপোনাৰ উত্তৰটো কি হ'ব মই ষ্টিল খাম বুলি কম ওকে কিয় এনে আৰু তাই মনটো ভাল ৰাখিবলৈ আচ্ছা ওকে সো আপুনি মানে ফুল্লি প্ৰিপেয়াৰ্ড এতিয়া বিয়া হ'ব কাৰণে বিয়া পাতিবৰ কাৰণে প্ৰিপেয়াৰ্ড নহয় মই তাকে আপোনাক ক'লো কথাটো আচ্ছা আৰু বাই চান্স যদি তেওঁ যদি সোধে যে মোক পিংক ড্ৰেছত ভাল লাগিছে নে মোক ব্লু ড্ৰেছত ভাল লাগিছে আপোনাৰ উত্তৰটো কি হ'ব মোৰ আই উইল গো ফৰ বোথ Okay, you're not going to select one. Combination. Okay. আপুনি যদি তেখেতক সোধে যে কি হল মনটো কিয় মাৰি আছে আৰু তেখেতে যদি কয় যে মোৰ একো হোৱা নাই তাৰ মানে আপুনি কি বুজিলে নিশ্চয় কিবা এটা হৈছে বুলি বুজিম আচ্ছা আপুনি ফুলি ট্ৰেইনড হৈ আছে যেন লাগিছে মোৰ ট্ৰেইনটো হ'বই লাগিব আৰু দিয়কচোন আপুনি যেহেতু ক'লে যে ইমান ডাঙৰ পদক্ষেপ এটা ল'বলৈ গৈ আছো তো ট্ৰেইনিং লৈহে আছো ট্ৰেইনড নহয় ওকে জিএন হক আপোনাৰ প্ৰিপাৰেচনছ ফুল অন চলি আছে এণ্ড কংগ্ৰেচুলেশ্যনছ ইউ হেভ পাছড দ্য টেষ্ট ইন ফ্লাইং কালাৰ্ছ আপুনি আগবাঢ়িব পাৰে আমাৰ সংগঠনৰ ফালৰ পৰা আমি আপোনাক গ্ৰীণ কাৰ্ড দেখুৱাই দিছোঁ আৰু আপোনাৰ খুব ঘনিষ্ঠ বন্ধু এজনে আচ্ছা আপোনাৰ কাজিন এজনে একচুৱেলি আপোনাক টুপি পিন্ধাবলৈ কৈছিলে so which is why আমি ৰেড এফএমৰ পৰা মই আৰজে পল্লৱী আপোনাক টুপিটো পিন্ধাবলৈ চেষ্টা কৰিলোঁ এণ্ড থেংক ইউ ছ' মাছ আপুনি ইমান ধুনীয়াকৈ ছোৱালীৰ মনটোক বুজি পায় হয় থ্যাংক ইউ সো মাচ ওকে টুপি পিন্ধাওতে মই ভবাই নাছিলোঁ যে মই এনেকুৱাও কাৰোবাক লগ পাম যোনে ছোৱালীজনী মনটোক ইমান ভালকৈ বুজি পায় এনিৱেজ আমি যেনেকৈ এইমাত্ৰ তেখেতক টুপি পিন্ধালোঁ আপুনি যদি বিচাৰিছে যে আপোনাৰ কোনোবা ফ্ৰেণ্ডছ ৰিলেটিভছ কাজিনছ কলিগছ কাৰোবাক মই ৰেড টুপি পিন্ধাব লাগে তেতিয়াহ'লে আপুনি তেখেতৰ নাম আৰু নম্বৰ মোক DM কৰি পঠিয়াই দিয়ক ইটছ আৰজে পল্লৱী অন ইনষ্টা এণ্ড FB আৰু বাকী কাম আপুনি মোৰ হাতত এৰি দিয়ক মোৰ দায়িত্ব মই তেওঁক টুপিটো কেনেকৈ পিন্ধাম আৰু চাই থাকিব শুনি থাকিব ছুপাৰ হিটছ 93.5 ৰেড FM बजाते रहो सबका कटेगा